এটা ভিডিঅ' বনাবলৈ কিমানখিনি কষ্টৰ প্ৰয়োজন সেইটো ভিডিঅ' যিজনে বনায় তেওঁহে বুজি পায়। হাতত কেমেৰাটো লৈ ভিডিঅ' বনোৱাৰ লাজ সন্মান নাকত লৈ পিনে আপুনি ভিডিঅ' বনাব নোৱাৰে। আপুনি সন্মান লাজ নাচ কাণ সকলো আপুনি ঘৰত থৈ আহিব লাগিব। তাৰপিছত আপুনি এটা ভিডিঅ' আপুনি প্ৰস্তুত কৰিবলৈ সাজু হ'ব লাগিব। ভিডিঅ' সাজু হোৱা বনাবলৈ আপুনি সাজু হোৱাৰ আগতে ঘৰত আপুনি ষ্টাডি কৰিব লাগিব। মই কি বিষয়ে ক'ম কি বিষয়ে নক'ম, কেনেকৈ কথাবোৰ ক'লে ভাল হ'ব। আমাৰ ঘৰত এডিটিংখিনি কৰিবলৈ আছে, চেনেল বনাব আছে, কিবা বনাবলৈ আছে, সেইবিলাকতো পাছৰ কথা। কিন্তু মানে কি আপুনি এটা ভিডিঅ' যেতিয়া শ্বুট কৰিব প্ৰত্যেকটো বস্তু আপুনি ধ্যান দিবলগীয়া হয় মানে। আৰু কষ্ট কৰি গৈছোঁ এইকাৰণে কৈছোঁ কাৰণ কেলৈ কষ্ট ফল এদিন মিঠা, এদিন সফল হ'ম বুলি কষ্ট কৰি গৈছোঁ, ভিডিঅ' বনাই গৈছোঁ। মানুহে হাঁহালে আপুনি গুৰুত্ব নিদিব। মই গুৰুত্ব দিয়া নাই হাঁহিতে বোলে দাঁত ওলাব, হাঁহিতে ক'বলগীয়া একো নাই। কিন্তু এদিন যে সফল হ'ম, সেই সফল হোৱাত সেই যে মোক যে সহায় মানুহখিনিয়ে মোৰ ওচৰলৈ যে বাহ দিবলৈ আহিব, সেইটোৱে মোৰ কাৰণে এটা গৌৰৱৰ কথা হ'ব। আজি নোৱাৰিছোঁ কি হৈছে, কাইলৈতো পাৰিম, কাইলৈতো এদিন সফল হ'ম। আজি মানুহে মোক চিনি নাই পোৱা কি হৈছে, কাইলৈ চিনি পাব মোক। সেইটো আশাতহে মই ভিডিঅ' বনাই আছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদৰ বহুত প্ৰয়োজন। আপোনালোকে অকণমান সহায় মৰম চেনেহ ভিডিঅ'বোৰ চাব, অকণমান মৰম লগা এটা কমেণ্ট কৰিব, ভালটো বেয়াটো মানুহক দেখাই দিব। সেইবিলাকৰ পৰাই আমি বহুত উৎসাহ পাওঁ মানে। যদি মানে কি আপোনালোকে যদি মৰম চেনেহ অকণো যদি কৰি নিদিয়ে তেনেহ'লে আমিনো সেই এটা অসমীয়া ল'ৰা হৈ পিনে অসমীয়া এটা ল'ৰা হৈ কি বুলি কয় ভিডিঅ' বনাবলৈ উৎসাহ পাম। আপোনালোকে যদি মৰম চেনেহ নকৰে অকণো কৰি দিবচোন মৰম চেনেহ অকণমান মৰম আপোনালোকৰ পৰা যদি দিয়ে এতিয়া নিজৰে ভাল লাগে দিয়কচোন। হয় মোক অকণমান ছাপৰ্ট কৰিছে, ভাল বেয়াটো দেখাই দিছে, আঙুলিয়াই দিছে বুলি ক'বলৈ ভাল হয়। আৰুনো কি ক'ম, ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। আৰু কষ্ট কৰি গৈছোঁ, কষ্ট কৰি যাম, ভৱিষ্যতেও কৰি যাম। যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে কৰি যাম। যদি যিদিনাখন নোৱাৰিম, যিদিনাখন একেবাৰে নোৱাৰা হ'ম, সিদিনাখন হাত দাঙি দিম নিজে। আৰু কষ্ট সদায় কৰি যাম। ধন্যবাদ।